Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল মধ্যযুগৰ অসম। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে যিখিনি ইম্পৰ্টেন্ট টপিক দিয়া আছে আমি হাইলাইট কৰি ৰাখিছো, তোমালোকে ধুনীয়াকৈ কিতাপত দাগ দি ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াতে দিছে যে খ্ৰীষ্টীয় 13 শতিকাত আহোমসকল অসমলৈ আহিছিলে আৰু সময়ৰ পৰা 19 শতিকাৰ আগভাগলৈ অৰ্থাৎ ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়। নেক্সট দিলে আহোম ৰাজ্য। এতিয়া আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে? স্বৰ্গদেউ চুকাফাই। চোৱা, 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈকে প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিলে। 600 বছৰ দেই। আৰু তোমাৰ স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। তেওঁ বৰ্তমানৰ ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰে। এই সময়ছোৱাত তেওঁ আগৰে পৰা ইয়াত বসবাস কৰি থকা লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনিত মৰাণ আৰু বৰাহী জনজাতিৰ বসবাস আছিল। এই দুই জনগোষ্ঠীক নিজৰ অধীনস্থ কৰিবলৈ চুকাফাই তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্কও স্থাপন কৰিছিলে। তেওঁ বহুত চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিলে। তেওঁ অসমলৈ লগত লৈ আহোঁতে তেওঁ দুজন তোমাৰ মন্ত্ৰীক লৈ আহিছিলে আৰু তেওঁলোকক বুঢ়াগোহাঁই আৰু বৰগোহাঁই বুলি কোৱা হৈছিলে। আৰু তেওঁৰ মৃত্যু চনটো চাই ল'বা। নেক্সট তোমালোকৰ দিলে আহোমসকলে চুমদেও নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিলে। আহোম স্বৰ্গদেউ চুডাংফা বা বামুণীকৰ দিনৰ পৰা আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিলে। হ'ল। নেক্সট দিলে চুহুংমুং বা দিহিঙীয়া ৰজাৰ কথা। তেওঁৰ দিনত কেইবাটাও ইম্পৰ্টেণ্ট কথা হৈছিলে। প্ৰথমতে বংগদেশৰ পৰা তুৰ্বক খান নামৰ এজন শাসকে অসমত আক্ৰমণ কৰিছিলে আৰু সেই যুদ্ধতে তোমাৰ কি হৈছিলে, ফাচেংমুং নামৰ এজনক মৃত্যু হৈছিলে। আৰু তেওঁ যেতিয়া মৃত্যু হৈছিলে ফাচেংমুং বৰগোহাঁই, তেতিয়া তেওঁৰ পত্নী মূলা গাভৰুৱে সেই তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰোঁতে মূলা গাভৰুৰ মানে কি হৈছিলে, প্ৰাণ আহুতি দিছিলে। বুজি পাইছানে? আৰু চোৱা, তেওঁৰ দিনতে তেওঁ কি কৰিছিলে, স্বৰ্গনাৰায়ণ নামৰ নামটো মানে এটা হিন্দু নাম গ্ৰহণ কৰিছিলে। এই কুৱেশ্যনটো সুধিব পাৰে যে কোনজন আহোম ৰজাই প্ৰথম হিন্দু নাম গ্ৰহণ কৰিছিলে? এনচাৰটো হ'ব চুহুংমুং। আৰু কি নাম গ্ৰহণ কৰিছিলে? নামটো হৈছে স্বৰ্গনাৰায়ণ। আৰু সেই তেওঁৰ দিনতে তেওঁ নতুনকৈ এটা পদৰ সৃষ্টি কৰিছিলে, যিটো হৈছে বৰপাত্ৰ গোহাঁই। আগতে দুজন আছিলে, বুঢ়াগোহাঁই আৰু বৰগোহাঁই। এতিয়া কি দিলে, বৰপাত্ৰ গোহাঁই। তাৰমানে যিবিলাক পোষ্টবিলাক আৰু হয় নহয়, তেনেকৈ ধৰা মন্ত্ৰীবিলাকক আৰু এটা পোষ্ট উলিয়ালে, সেইটো হৈছে বৰপাত্ৰ গোহাঁই। স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম চুতীয়া ৰণ প্ৰধান ঘটনা। ঠিক আছে, তেওঁৰ দিনতে আহোম আৰু চুতীয়াসকলৰ মাজত যুদ্ধ হৈছিলে। এই ৰণত চুতীয়াসকল পৰাস্ত হয় আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল হয়। যুদ্ধ হয় আহোম আৰু চুতীয়াৰ মাজত। কোন হাৰে? চুতীয়াসকল হাৰে। আৰু সেইকাৰণে চুতীয়াসকলক শাসন কৰিবলৈ শদিয়া খোৱা গোসাঁইক দায়িত্ব দিয়া হৈছিলে। ঠিক আছে, মানে চোৱা, এখন ধৰা আহোম ৰাজ্য, এখন চুতীয়া ৰাজ্য, দুইখনৰ মাজত কি হ'ল, যুদ্ধ হ'ল। তেতিয়া ইয়াতে তোমাৰ চুতীয়া ৰাজ্য হাৰিলে, তো আহোম ৰাজ্য চুতীয়া ৰাজ্যখন নিজৰ অধীনলৈ লৈ গ'ল, হয় নহয়? তেতিয়া কি কৰিলে, সেই আহোম ৰাজ্যৰ পৰা এজন, নামটো হৈছে শদিয়া খোৱা গোসাঁই, তেওঁক পঠাই দিলে, যা তই চুতীয়া ৰাজ্যত ৰজা হ বুলি। বুজি পালানে? তেতিয়া তেওঁক ৰজা বনাই দিলে আৰু হ'ল। নেক্সট মিৰ জুমলাৰ কথাটো আহিলে যে বংগৰ নবাব মিৰ জুমলাই 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে আৰু মিৰ জুমলাৰ হাতত আহোমসকল পৰাজয় হয় আৰু তেওঁ কি কৰে, গড়গাঁও দখল কৰে। ঠিক আছে, তাৰমানে কি হৈছিলে, আহোমসকলে যেতিয়া ৰাজত্ব কৰিছিলে 600 বছৰ, তেতিয়া তেওঁলোকৰ দিনত মানে বহুত তেনেকৈ যুদ্ধ হৈ আছিলে। আৰু আমি পাইছিলোঁ এতিয়া কি খান বুলি পাইছিলোঁ আমি নামটো, তুৰ্বক খান, হয়নে? তুৰ্বক খান আহিছিলে, যুদ্ধ হৈছিলে, হয়নে? হাৰিছিলে তেওঁলোক। তাৰপিছত আকৌ তোমাৰ কাৰ লগত হ'ল, নেক্সট চুতীয়াসকলৰ লগত হ'ল। চুতীয়াসকলৰ লগতো হাৰিলে, চুতীয়াসকল জিকিলে। কোন? আহোমসকল। তেনেকৈ আহোমসকলে জিকি আছিলে, খালি মাত্ৰ এই মিৰ জুমলাৰ লগত যুদ্ধ হওঁতে মিৰ জুমলা জিকিছিলে আৰু তেওঁ কি কৰিছিলে, গড়গাঁওখন দখল কৰিছিলে। কুৱেশ্যনকেইটা প্ৰথমতে চাই লোৱা। অসমত কোনে আহোম ৰাজ্য স্থাপন কৰিছিলে? ইয়াৰ আনচাৰটো হ'ব অসমত
চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিলে তেওঁলোকে কিমান বছৰ অসমৰ ৰাজত্ব কৰিছিলে প্ৰায় 600 বছৰ কোনজন আহোম স্বৰ্গদেউ সময়ৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে ইয়াৰ আনসাৰটো কি হ'ব তোমাৰ এখিনতে আছিলে সুহুংমুং হয়নে সুহুংমুঙৰ দিনৰ পৰা কি কৈছিলে নহয় সুদাংফা হয়নে সুদাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা তোমাৰ হিন্দু ধৰ্ম মানে আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিলে সুদাংফা দেই সুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্বকালত সৃষ্টি কৰা পদবীটোৰ নাম কি আনসাৰটো হ'ব কি বৰপাত্ৰ গোহাঁই হ'ল তাৰপিছতে এইটো চাবা আৰু মিৰ জুমলাই অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ লেখকজন অসমলৈ আহি অসম দেশ অসমীয়া সমাজ আৰু ইয়াৰ অধিবাসীসকলৰ বিষয়টি মূল্যৱান টুকা লিখিছিলে কোৱেশ্চনটো আহিব পাৰে যে চিহাবুদ্দিন তালিচ কেতিয়া আহিছিলে বা মিৰ জুমলাই অসম আক্ৰমণ কৰোতে অহা লেখকজনৰ নাম কি তো আনসাৰটো আহিব চিহাবুদ্দিন তালিচ তাৰপিছতে তোমালোকৰ শৰাইঘাট যুদ্ধৰ কথা কৈছে আৰু শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত হৈছিলে আহোমসকল আৰু তোমাৰ মোগলসকলৰ মাজত হয়নে সেই সময়ত আহোমৰ ৰজা আছিলে তোমাৰ চক্ৰধ্বজ সিংহ আৰু মোগলৰ ৰজা আছিলে ঔৰংগজেব তো তেওঁলোকে নিজৰ নিজৰ সেনাপতি পঠালে আহোমৰ সেনাপতি হৈ গ'ল লাচিত বৰফুকন আৰু তোমাৰ মোগলৰ সেনাপতি হৈ গ'ল ৰামসিংহ হয়নে দুজন সেনাপতিৰ মাজত যুদ্ধখন হ'ল হওঁতে তোমাৰ কি হ'ল তোমালোকে জানা আৰু লাচিত বৰফুকনে কি কৰিছিলে নিজৰ মোমায়েকক সেইটো সময়তে হত্যা কৰিছিলে নে গড় নিৰ্মাণ কৰিব দিছিলে আৰু যেতিয়া সেই মানুহবিলাক শুই আছিলে কাম কৰা মানুহখিনি তেতিয়া তেওঁ খঙতে নিজৰ মোমায়েককে কাটি দিছিলে হয়নে তেতিয়া দেশতকে মোমাই ডাঙৰ নহয় বুলি কাটিছিলে আৰু তাৰপিছতে তোমাৰ সেই ৰাতি ভিতৰতে ধুমাধুম বাকি কাম কৰা মানুহখিনিয়ে কাম কৰিলে আৰু তোমাৰ গড়টো নিৰ্মাণ হৈছিলে এক ৰাতি ভিতৰতে হয়নে তো সেই কেতিয়া সময় হৈছিলে সেই শৰাইঘাটৰ যুদ্ধৰ সময়ত তোমালোকে চনটো মনত ৰাখিবা 1661 খ্ৰীষ্টাব্দত তোমাৰ কি হৈছিলে শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু সেই যুদ্ধত আমাৰ আহোমসকল জয় হৈছিল আৰু এটো ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিলে হল তাৰপিছতে তোমাৰ এখিনতে এটা টপিক মনত ৰাখিবা গদাধৰ সিংহৰ কথা গদাধৰ সিংহ কোন আছিলে জয়মতীৰ স্বামী আছিলে হয় নহয় তো তেওঁ কেতিয়া তোমাৰ ৰজা হৈছিলে তাৰপিছতে তোমাৰ কি কৈছিলে চোৱা তেওঁলোকৰ নিজৰ মাজত আহোমসকলৰ মানে নিজৰ মাজতে কিছুমান যুদ্ধ হৈছিলে হোৱাৰ পিছত সেই গদাধৰ সিংহ কৰবাত পলাই আছিলে হয়নে তাৰপিছত তেওঁ আহিছিলে অহাৰ পিছত তোমাৰ 1681 খ্ৰীষ্টাব্দত তেওঁ ৰজা হৈছিলে কোন গদাধৰ সিংহ তাৰপিছত তেওঁৰ পুত্ৰ আহিছিলে ৰুদ্ৰসিংহ কি হৈছিলে আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কয় তেওঁ হয়নে তেওঁ আছিলে গদাধৰ সিংহৰ পুত্ৰ অৰ্থাৎ জয়মতীৰ পুত্ৰ হ'ল তাৰপিছতে কোন কোন ৰজা হয় এইকেইটা চাই ল'বা আৰু ৰুদ্ৰসিংহৰ পিছত কোন আহিলে ৰুদ্ৰসিংহৰ পিছত শিৱসিংহ আহিলে কিন্তু শিৱসিংহৰ ৰাজত্ব নকৰিলে তেওঁ বনকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে তাৰপিছতে লাষ্টত লক্ষ্মী সিংহৰ দিনতে তোমাৰ আহোম সিংহাসন কি হয় চোৱা আহোম ৰাজ্যৰ পতন আৰম্ভ হয় লাষ্টত আহে লক্ষ্মী সিংহ এটো প্ৰশ্ন খুদিব পাৰে যে আহোমসকলৰ শেষ ৰজাজনৰ নাম কি এনসাৰটো হ'ব লক্ষ্মী সিংহ এনেকে চাই ল'বা আৰু ঠিক আছে ইয়াতে আৰু এই টপিকটো চাই লয় ইয়াতে দিছে যে 1257 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্ব কালত বংগৰ সুবেদাৰ ইখতিয়াৰ উদ্দিন মাল্লিক উজবেক তুঘিল ঘাই কামৰূপ আক্ৰমণ কৰে কামৰূপৰ ৰজা সন্ধ্যাই এই আক্ৰমণ প্ৰতিহত কৰি কামৰূপৰ ৰাজ্যৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কলে লৈছিলে কমতাপুৰলৈ লৈছিলে আৰু তেতিয়াৰ পৰা সেই ৰাজ্যখনৰ নাম কি হৈছিলে কমতা হৈছিলে এইখিনি চাই ল'বা আৰু তাৰপিছতে তোমাৰ চিলাৰায় আৰু নৰনাৰায়ণৰ কথা আছে নৰনাৰায়ণকিটা ইম্পৰ্টেন্ট কাৰণ নৰনাৰায়ণ কোন আছিলে কোচ ৰজা হয় শ্ৰেষ্ঠ মানে কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে এতিয়া চোৱা আহোম ৰাজ্য সেইখিনিতে শেষ হ'ল লক্ষ্মী সিংহৰ পিছতে আহোম শেষ হ'ল তাৰপিছতে আহিলে কোচ ৰাজ্য আৰু কোচ ৰাজ্য কোনে নিৰ্মাণ কৰিছিলে চোৱা কোনে প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহ হ'ল যে বিশ্বসিংহৰ পিছতে আহে নৰনাৰায়ণ আৰু নৰনাৰায়ণ আছিলে কোচসকলৰ শ্ৰেষ্ঠ ৰজা তো চিলাৰায় চাবা চিলাৰায় আছিল কোন সেই নৰনাৰায়ণৰ ভাতৃ অৰ্থাৎ বিশ্বসিংহৰ পুত্ৰ আৰু তেওঁ খুব মানে চিলাৰ দৰে যুদ্ধ কৰিছিলে সেইকাৰণে তেওঁক চিলাৰায় নাম দিছিলে এনে তেওঁ আসল নামটো হৈছিলে শুক্লধ্বজ সিংহ
হল তাৰপিছতে চুতীয়া ৰাজ্য 12 ভূঞা এখিনি তোমালোকে অলপ পঢ়ি ল'বা আৰু ইমান ইম্পৰ্টেন্ট নহয় খালি চুতীয়া ৰজা প্ৰথম ৰজাজন আৰু আটাইতকৈ শক্তিশালী ৰজাজন কোন বুলি সুধিব পাৰে ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ 12 ভূঞাটো চাই ল'বা আৰু মানে ভূঞা শব্দৰ অৰ্থ মাটিৰ মালিক হয় না কিখিনি আৰু যে কছাৰীসকলৰ বিষয়ে দিছে কছাৰীসকলৰ বিষয়ে তোমালোকৰ ইম্পৰ্টেন্ট ৰজা কিজনৰ নাম মনত ৰাখিবা আৰু কাৰ ৰাজত্ব কালত মানে কছাৰী ৰাজ্য ইংৰাজৰ হাতলৈ গৈছিল এটো তোমালোকে মনত ৰাখিবা আনসাৰটো কি হ'ব গোবিন্দ চন্দ্ৰৰ ৰাজত্ব কালত তোমাৰ কছাৰী ৰাজ্যখন ইংৰাজৰ হাতলৈ গৈছিল ঠিক আছে এতিয়া আমি চাম অনুশীলনী প্ৰশ্নকেইটা ইয়াতে তোমালোকক 1 নম্বৰত দিছে উত্তৰ লিখা আৰু ফাৰ্স্ট কোৱেশ্চনটোৱে দিছে যে কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল আৰু আনসাৰটো হ'ব 13 শতিকাত সুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজনৰ নাম কি আছিল আৰু আনসাৰটো হ'ব বুঢ়াগোহাঁই আৰু বৰগোহাঁই নেক্সট মূলাগাভৰু কোন আছিল আৰু আনসাৰটো হ'ব মূলাগাভৰু ফাচেংমুং বৰগোহাঁই পত্নী আছিল কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম ৰাজ্যৰ সিংহাসনত বহে এই আনসাৰটো আমি এটা পঢ়ি আহিছিলো 1681 খ্ৰীষ্টাব্দত হল নেক্সট তোমাৰ দিলে কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰে এই আনসাৰটো হ'ব 1562 খ্ৰীষ্টাব্দত চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল আৰু এই আনসাৰটো হ'ব তোমাৰ ৰত্নধ্বজ পাল হল ঠিক আছে নেক্সট তোমালোকৰ প্ৰশ্নটো দিছে ক্ৰমানুসাৰে সজোৱা ইয়াতে তোমালোকৰ ক খ কে দিয়া আছে আৰু ইয়াণ্ডাবু সন্ধি এনেকে কিবা কিবি আছে তো আমি ডাইৰেক্ট আনসাৰটো লিখিম ফাৰ্ষ্টতে তোমাৰ হ'ব উঙ নম্বৰটো যে স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন কিমান চন 1228 খ্ৰীষ্টাব্দত নেক্সট ইখতিয়াৰুদ্দিন মালিক উজবেক তুৰ্কিল খাৰ কামৰূপ আক্ৰমণ কিমান 1257 খ্ৰীষ্টাব্দত নেক্সট হুছেইন শাহৰ কামৰূপ কমতা আক্ৰমণ ঠিক আছে 1400 কিমান হ'ব 98 খ্ৰীষ্টাব্দত নেক্সট দিলে মিৰ জুমলাৰ অসম আক্ৰমণ এনসাৰটো কিমান চনত হৈছে 1662 খ্ৰীষ্টাব্দত হল তাৰপাছতে আহিব শৰাইঘাট যুদ্ধ আৰু নেক্সট আহিব লাষ্টত ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 খ্ৰীষ্টাব্দত নেক্সট 3 নম্বৰটো চোৱা শুদ্ধ বিচাৰ কৰা আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈকে এই সময়ছোৱাক অসম বুৰঞ্জীৰ মধ্যযুগ এটো কি হ'ব শুদ্ধ একদম ফাৰ্স্ট লাইনটোতে আমি পঢ়িছিলো নেক্সট সুদাংফা বা বামুণীকৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে এটো কি হ'ব শুদ্ধ মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল এটো আমি এটা ডিসকাস কৰিছিলো শুদ্ধ হ'ব নেক্সট কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় এক সেকেন্ড চাই লবা ইয়াতে ইয়াৰ আনসাৰটো হ'ব কি শুদ্ধ চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল এটো হ'ব কি ভুল কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল এটো কি হ'ব ভুল ভূঞাসকলে কামৰূপ আক্ৰমণৰ সময়ত আহোমসকলকে সহায় কৰিছিল ভূঞাসকলে তুৰ্কী আফগানসকলক সহায় কৰা নাছিল নেক্সট খালি ঠাই পূৰ কৰোৱা আহোমসকল অসমলৈ অহাৰ পিছৰ পৰা কামৰূপ ৰাজ্যখন দেশ নামেৰে পৰিচিত হয় ইয়াৰ আনসাৰটো হ'ব অসম নামেৰে পৰিচিত হয় আহোমসকলে দেশ নামৰ দেৱতাক সেৱা কৰিছিল ইয়াৰ নাম আনসাৰটো হ'ব পঢ়ি আহিছো আমি চুমদেউ হয়নে চুমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল দেশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম ইয়াৰ আনসাৰটো হ'ব স্বৰ্গনাৰায়ণ হল সন্ধ্যায় কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা দেশলৈ স্থানান্তৰিত কৰে ইয়াৰ আনসাৰটো হ'ব কমতালৈ স্থানান্তৰিত কৰে মানে কমতাপুৰলৈ স্থানান্তৰিত কৰে আৰু নাম ঠাইখিনিৰ নাম দিয়ে কমতা দেশ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল হয়নে ৰত্নধ্বজ পাল নেক্সট দেশ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক ইয়াৰ আনসাৰটো হ'ব ভূঞা
ভূঞা শব্দ অৰ্থ হ'ল মাটিৰ মালিক নেক্সট কোৱেশ্চন নম্বৰ 5 টো চাই লোৱা কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিলে এই আনসাৰটো লিখা 13 শতিকাত আহোমসকল অসমলৈ আহিছিল স্বৰ্গদেউ চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা তেওঁ বৰ্তমান ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল চুকাফাই পোন প্ৰথমে চৰাইদেউ ৰাজধানী স্থাপন কৰিছিল ইয়াৰ বাস কৰা লোকসকলক চুকাফাই নানান কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনিত মৰাণ আৰু বৰাহী জনজাতিৰ লোকে বসবাস আছিল এই দুই জনগোষ্ঠীক নিজৰ অধীনস্থ কৰিবলৈ চুকাফাই তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল নেক্সট শৰাইঘাট যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি হ'ল আৰু আনসাৰটো লিখা শৰাইঘাট যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল আৰু ইয়াৰ ফলাফলত আহোম সেনাই 1661 খ্ৰীষ্টাব্দত শৰাইঘাট যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশমান গৌৰৱ উদ্ধাৰ কৰিছিল নেক্সট দিলে চিলাৰায় কোন আছিল তেওঁ কি ৰাজ্য জয় কৰিছিল এই আনসাৰটো লিখা কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ সেনাপতিজনৰ নাম আছিল শুক্লধ্বজ সিংহ তেওঁ চিলাৰায় আতৰকিতে আক্ৰমণ কৰি ৰাজ্যৰ জয় কৰিছিল বাবে বুৰঞ্জীত তেওঁৰ নাম চিলাৰায় নামে খ্যাত সেনাপতি চিলাৰায় আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে আৰু তেওঁ কি ৰাজ্য দখল কৰিছিল ত্ৰিপুৰা কৈৰাম ডিমৰু আৰু শ্ৰীহট্ট নেক্সট দিলে 12 ভূঞাসকল কোন ইয়াত লিখা ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক অসমৰ ভূঞাসকল মূলতঃ কায়স্থ দেৱকীয় আৰু ব্ৰাহ্মণ ভূঞা আৰু এওঁলোকক 12 ভূঞা নামে জনা যায় তেওঁলোক অজস্ৰ সম্পত্তিৰ গৰাকী আছিল পুনতে কামৰূপ ৰাজ্যৰ অধীনত সৰু সৰু অঞ্চলৰ শাসনকৰ্তা আছিল কমতা ৰাজ্যৰ ক্ষমতা কমিজত 12 ভূঞাসকল যথেষ্ট শক্তিশালী হৈ উঠিছিল নেক্সট আমাৰ লাষ্ট কোৱেশ্চন দিছে কছাৰীসকল কোন আছিল এই আনসাৰটো লিখিবা কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল তেওঁলোকৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামাণিক্য সোণখৰা যশুনাৰায়ণ তাম্ৰধ্বজ কৃষ্ণচন্দ্ৰ আৰু গোবিন্দচন্দ্ৰ ঠিক আছে তো আজিলৈ ইমানে আছিল ভিডিওটো চাই বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ চেপ্টাৰটো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ৱেল